নমস্কাৰ সুপ্ৰভাত মৰ্নিং লাইভ অনুষ্ঠানৰ এটি বিশেষ শিতান জ্যোতিষশাস্ত্ৰৰ শিতানটিৰ মাজলৈ মই নিন্দিতা শইকীয়াই সকলোকে স্বাগতম জনাইছোঁ। প্ৰতিদিনৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া। তেওঁ জনাব আজিৰ দিনটোৰ ৰাশিফল আৰু লগতে জনাব কি ৰং পৰিধানে আজি আপোনাৰ দিনটো শুভ কৰি তুলিব। দাদা আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ, নমস্কাৰ। আজি আমাৰ অনুষ্ঠানৰ আৰম্ভণি গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে কৰিব বিচাৰিছোঁ। হয়, আজিৰ দিনটোৰ গ্ৰহগতিসমূহ এনেধৰণৰ বহি আছে। আজি ৰবি আৰু বুধ বৃষ ৰাশিত বহি আছে। আজি লগ্ন আৰু বৃহস্পতি মিথুন ৰাশিত, মংগল গ্ৰহ আজি কৰ্কট ৰাশিত বহি আছে, চন্দ্ৰ কন্যা ৰাশিত, কেতু সিংহ ৰাশিত বহি আছে। আজি ৰাহু কুম্ভ ৰাশিত বহিছে। আজি শুক্ৰ গ্ৰহটো মেষ ৰাশিত বহি আছে। আজি শনি মীন ৰাশিত বহি আছে। আজিৰ দিনটোত তিথি শুক্লা দশমী, অশ্বিক যোগ, কন্যা ৰাশি, ক্ষুদ্ৰ বৰ্ণ, হস্তা নক্ষত্ৰ, দেৱগণ। আজি যাত্ৰা শুভ, সিদ্ধি যোগ আছে। যিকোনো শুভ কৰ্মৰ বাবে দিনটো অত্যন্ত শুভ ফলদায়ক হ'ব। আজি কলমৌ শাক খোৱা নিষেধ। এতিয়া আহিছোঁ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে মেষ ৰাশিৰ ফলাফল। ওৱান্স এণ্ড শ্বৰ্টছ, এই দুখন টেৰট কাৰ্ড মতে আজি ঘৰত অস্থিৰতা কিছু পাতি ল'ব। মানে যদি অস্থিৰতা আপোনাৰ ঘৰখনত হৈ আছে বহুত দিনৰ পৰা, আজি পাত লাগিব। আজি বিয়া বাৰুৰ যোগাযোগত শুভ ফল পাব। প্ৰেম প্ৰীতিটো শুভ। নতুন কোনো কাৰ্যত কিছু আহুকাল থাকিব। বিদ্যাৰ্থীসকলে সাৱধান হওক। আজি বৰ এটা ভাল ফল দেখা নাই। দুৰ্গা দেৱীৰ উপাসনা কৰক, ভাল হ'ব। দুৰ্গা মন্দিৰ দৰ্শন কৰক। য়েলো কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। টৰাছ, পেণ্টাকুলছ এণ্ড এইজ অফ শ্বৰ্টছ। পুৱা ভাগত শুভ কৰ্ম নকৰাই ভাল। আজি আৰ্থিকত মজলীয়া ফল। তাৰমানে আবেলি পৰত আপুনি শুভ কৰ্ম কৰিব পাৰে, কিন্তু পুৱা ভাগত তেনে শুভ কৰ্ম নকৰিব। আজিৰ দিনটোত মাতৃৰ শৰীৰলৈ কিছু চিন্তা থাকিব। তাৰমানে মাতৃৰ শৰীৰ বৰ এটা ভালেৰে নাযাবও পাৰে। গতিকে দিনটোৰ আৰম্ভণিতে আপুনি নাৰায়ণৰ পূজা পাতল কৰক, লক্ষ্মী দেৱীক মানক, ভাল ফল দিব। বগা কালাৰ শুভ, সেউজীয়া কালাৰ অশুভ। এতিয়া আহিছোঁ মীন ৰাশিলৈ, এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। পেণ্টাকুলছ এণ্ড পেজ অফ শ্বৰ্টছ, জেমিনি। গধুৰ পৰিৱেশ যেন অনুভৱ হ'ব। আজি ঘৰখনত তেনেকুৱা শান্তিও নাথাকিব আৰু পৰিৱেশ গধুৰ হ'ব। সন্তানৰ বাবে চিন্তা থাকিব। সন্তানে কিছু সমস্যাটো পেলাব পাৰে, গতিকে সাৱধান থকা ভাল। বিদ্যাৰ্থীসকলৰ মধ্যম ফল। ভ্ৰমণৰ সমস্যা, আজি ভ্ৰমণ নকৰাই ভাল, ড্ৰাইভিং নকৰাই ভাল। আজিৰ দিনটোত মিথুন ৰাশিৰ জাতক জাতিকাসকলে অকণমান আতপ চাউল দক্ষিণাৰ সৈতে দুখীয়া লোকক দান কৰক। আজি ব্লু কালাৰ শুভ, মেৰুণ কালাৰটো অশুভ। এতিয়া কৰ্কট ৰাশি, কেঞ্চাৰ, কাপছ এণ্ড টেম্পাৰেন্স। এই দুখন কাৰ্ড মতে কৰ্মৰ ক্ষেত্ৰত দক্ষতা দেখুৱাব পাৰিব। মামলা মকদ্দমাত জয়লাভ। তাৰমানে বহুত দিনৰ পৰা চলি থকা মামলা মকদ্দমাৰ আজি নিষ্পত্তি হ'ব পাৰে, গতিকে শুভ ফল দেখুৱাই আছে। বিদ্যালাভতো আপুনি শুভ ফল আশা কৰিব পাৰে। আজি মাংগলিক কৰ্ম নকৰিব। কেৱল পুৱা ভাগত সূৰ্যদেৱক পানী অৰ্পণ কৰক, ভাল ফল দিব। আজি ব্লেক কালাৰ, ৰেড কালাৰ আদি লাকি, আকাশী নীলা অশুভ কালাৰ। হয় দাদা, এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ। পত্ৰখনত এজনে জানিব বিচাৰিছে, যিহেতু আমি মঠ মন্দিৰত গ'লে আমি ফুল নিবেদন কৰোঁ, তাৰে অপৰাজিতা ফুল যদি মন্দিৰত নিবেদন কৰে তেতিয়া শনিৰ দুখ নাশ হয় নেকি, আপোনাৰ পৰা জানিব বিচাৰিছে। হয়, অপৰাজিতা আকৌ দুই ধৰণৰ, বগা অপৰাজিতা থাকে, নীলা অপৰাজিতাও থাকে। মন্দিৰত জালুক নিবেদন কৰিলে ৰোগৰ পৰা মুক্তি পোৱা যায়। যিকোনো মন্দিৰত যদি ঘিউ নিবেদন কৰে মানসিক শান্তি জাগ্ৰত হ'ব। তেল নিবেদন কৰিলে শত্ৰু বিনাশ হয়। চেনি নিবেদন কৰিলে সা সম্পদ অৰ্জন হয়। যদি লং নিবেদন কৰে সকলো বাধাৰ পৰা মুক্তি পাব। যিকোনো মন্দিৰত আপুনি লং নিবেদন কৰিব পাৰে, বিশেষকৈ দেৱী মন্দিৰত। যদি নীলা অপৰাজিতা ফুল নিবেদন কৰে সকলো দুখৰ পৰা মুক্তি পাব। আৰু যদি শনি মন্দিৰত আপুনি নীলা অপৰাজিতা ফুল আগবঢ়ায় তেতিয়া কিন্তু শনিৰ দুখ খণ্ডন হয় বুলি কোৱা হৈছে। ধন্যবাদ। হয়, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। হয়, এতিয়া ওৱান্স এণ্ড কাপছ, সিংহ ৰাশি, লিঅ'। প্ৰেমৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ'ব পাৰে। তাৰমানে প্ৰেম প্ৰীতিত আজি যথেষ্ট হ'ব। আজি পুৰণা বেমাৰ আজাৰৰ পৰা মুক্তি পাব। যদি বেমাৰ আজাৰ আছিলে তেতিয়া আজি কিছু মুক্তি। দাম্পত্যত শুভ ফল, তাৰমানে দাম্পত্যত তেনে অশুভ একো দেখা নাই, শুভ ফলে লভিব। ৰেড কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। এতিয়া আহিছোঁ কাপছ এণ্ড কিং অফ শ্বৰ্টছ, কন্যা ৰাশি। চাকৰিয়ালৰ কৰ্মক্ষেত্ৰত সমস্যা আহি পৰিব পাৰে। বন্ধুবৰ্গৰ পৰা প্ৰতাৰিত হ'ব পাৰে। বন্ধুবৰ্গৰ পৰা কিন্তু আজি অশুভ ফল দেখুৱাই আছে, সাৱধান হওক। আজি ধন দিয়া নিয়াৰ ক্ষেত্ৰত সাৱধান হওক। অৱশ্যে দুপৰীয়া 2টামান বজাৰ পাছত ধনৰ ক্ষেত্ৰত আদায় কৰিব পাৰিব, কিছু শুভ ফল দিব। গ্ৰীণ কালাৰ লাকি, য়েলো কালাৰ আনলাকি। তুলা ৰাশি, লিব্ৰা, পেণ্টাকুলছ এণ্ড কাপছ,
এই দুখন কাৰ্ড মতে আৰ্থিক দিশত খৰচা পাতি বৃদ্ধি পাব পাৰে। আজি নিবনুৱাসকলৰ কৰ্মসংস্থাপনৰ যুগ। আজিৰ দিনটোত বিদ্যাৰ্থীসকলে সুনাম অৰ্জন কৰিব পাৰিব। আজি তুলা ৰাশিৰ জাতক জাতিকাসকলে দুৰ্গা দেৱীৰ উপাসনা কৰক, শিৱৰ উপাসনা কৰক, শুভ ফল দিব। ক্ৰীম কালাৰটো লাকি, ব্লেক কালাৰটো আনলাকি। এতিয়া ওৱান্স এণ্ড পেণ্টাকলছ, বৃশ্চিক ৰাশি, স্কৰ্পিঅ'। মনটো ভালে থাকিব, নতুন কোনো সুসংবাদ পাব পাৰে, নতুন শুভ সংবাদত আপুনি আনন্দিত হ'ব। আলহীৰ আগমন, তাৰমানে ঘৰখনত আজি আলহী আহিব পাৰে, আপুনি আনন্দিত হ'ব। আজি দান ধ্যান কৰক, ভাল হ'ব। সোণালী বৰণটো শুভ, তাৰমানে গল্ডেন কালাৰ লাকি, ৰেড কালাৰ আনলাকি। হয় দাদা, আমি পৰৱৰ্তী 4টা ৰাশিফলৰ মাজলৈ আগবাঢ়িম। যিহেতু দৰ্শকসকলৰ বাবে প্ৰতিদিনে একোটিকৈ খুব সুন্দৰ বিষয় লৈ আহে আপুনি, আজি কেনেধৰণৰ বিষয় আছে? হয়, আজি গংগা পূজা, গংগা দশেৰা, সেই বিষয়ে ক'ম। গংগা পূজা এইবাৰ 5 জুনত গংগা দশহৰা জনোৱা হ'ব। এইদিনাখন ব্ৰহ্ম মুহূৰ্তত স্নান কৰা বহু শুভ মনা হয়। জেঠ মাহৰ শুক্লা দশমী তিথিত গংগা দশেৰা পালন কৰা হয়। বিশ্বাস মতে পবিত্ৰ গংগা নদীৰ পৃথিৱীত এই দিনটোতে আৱিৰ্ভাৱ হৈছিল। পবিত্ৰ নদীত ওং গংগে গংগে মন্ত্ৰ উচ্চাৰণেৰে পানী স্পৰ্শ কৰিব। গংগা একমাত্ৰ জীৱিত দেৱী, যিয়ে নেকি সদায় পবিত্ৰ গংগাৰ ৰূপত বৈ আছে। এইদিনা গংগা বা পবিত্ৰ নদীত স্নান কৰিলে পাপৰ পৰা মুক্তি পোৱা যায়। শাস্ত্ৰ অনুসৰি গংগা নদীত স্নান, নৰ্মদা নদীৰ দৰ্শন আৰু ক্ষিপ্ৰা নদীৰ নাম জপ কৰিলে মোক্ষ প্ৰাপ্তি হয়। এইদিনা দুখীয়া লোক আৰু ব্ৰাহ্মণক দান দক্ষিণা দিলে অত্যন্ত শুভ, ফলদায়ী আৰু পুণ্যৰ কাম হয়। হয়, ভিডিঅ'টিৰ যোগেদি খুব সুন্দৰকৈ তেওঁ ব্যক্ত কৰিলে গংগা পূজাৰ বিষয়ে বা কি নীতি নিয়মৰ মাজেৰে এই পূজা পাতল কৰা হয়। দাদা, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। হয়, এতিয়া ধনুৰাশি, কাপছ এণ্ড পেণ্টাকলছ, চেৰিটেৰিয়াছ। আজি ভ্ৰমণ নকৰিব। ভ্ৰমণ কৰিলে কিন্তু সকলো দিশতে অশুভ ফল দেখুৱাই আছে। মাটি বাৰী ক্ৰয় কৰিব পাৰে। বহুত দিনৰ যদি মনৰ আশা আছে আপুনি মাটি বাৰী ক্ৰয় কৰিব লাগে, আজিৰ দিনটোত কিন্তু শুভ হ'ব আৰু তেনেকুৱা শুভ ফলো দেখুৱাই আছে। প্ৰেমত কিন্তু বাধা আছে। প্ৰেমত অশান্তি, মানহানি, বাধা আদি দেখুৱাই আছে। আজি বিয়া বাৰুৰ ক্ষেত্ৰতো আগনবঢ়া ভাল হ'ব, বাধা থাকি যাব পাৰে। গতিকে ধনুৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত বগা চন্দনৰ ফুট লৈ ঘৰখনৰ পৰা যাত্ৰা কৰক, শুভ ফল দিব। বেঙুনীয়া কালাৰ, বগা কালাৰ আদি শুভ, ব্লেক কালাৰ শুভ। এতিয়া হওক পেণ্টাকলছ এণ্ড পেণ্টাকলছ, মকৰ ৰাশিলৈ, কেপ্ৰিকৰ্ণ। ব্যৱসায় বাণিজ্যত মজলীয়া ফল, শৰীৰৰ প্ৰতি অৱজ্ঞা নকৰিব। সন্তানৰ ক্ষেত্ৰত শুভ ফল। আজি শাৰীৰিক কিছু কিন্তু অশুভ যোগ দেখুৱাই আছে, গতিকে সাৱধান হওক। আৰু সন্তানসকলে আজি শুভ ফল দিব, আপুনি সন্মানিত হ'ব। আজিৰ দিনটোত মকৰ ৰাশিৰ জাতক জাতিকাসকলে ভিকাৰীজনক মিঠাই এটি খাবলৈ দিয়ক। গেৰুৱা বৰণটো শুভ, ৰূপালী বৰণটো অশুভ। এতিয়া কুম্ভ ৰাশি, একুৰিয়াছ, ওৱান্স এণ্ড শ্বৰ্টছ। এই দুখন কাৰ্ড মতে কাম কাজত উৎসাহ উদ্দীপনা বৃদ্ধি, ঘৰুৱা দিশত সহানুভূতি থাকিব। প্ৰেম প্ৰণয়ত শুভ ফল। আজি প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত শুভ, বিয়া বাৰুৰ ক্ষেত্ৰতো শুভ। আজিৰ দিনটোত বিদ্যাৰ্থীসকলে মধ্যম ফল পাব। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত কেইটামান কণী দুখীয়া লোকক দক্ষিণ আদিৰ সৈতে আগবঢ়াওক। মেৰুণ কালাৰ লাকি, ক্ৰীম কালাৰ আনলাকি। মীন ৰাশি, কাপছ এণ্ড ষ্টাৰ। এই দুখন কাৰ্ড মতে দাম্পত্যত ভবামতে সুখী হ'ব নোৱাৰিব। বিদ্যাত অশুভ ফল, দুৰ্ঘটনা আদিৰ কাৰকতা। আজি ড্ৰাইভিং নকৰাই ভাল, আজি দুৰ্ঘটনাৰ যুগ আছে, গতিকে সাৱধান হওক। আজিৰ দিনটোত আঢ়ৈ পেচৰ তামৰ আঙুঠি পিন্ধক, ৰিং ফিংগাৰত পিন্ধিব, ভাল ফল পাব। আকাশী কালাৰটো শুভ, মুগা বৰণটো অশুভ। হয় দাদা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব, অনুষ্ঠানটি শেষ কৰাৰ পূৰ্বে দৰ্শকসকলক আপোনাৰ ঠিকনাটো এবাৰ জনাই দিয়ক। হয়, আপুনি যদি এভৰি ছানডে ৰাতি 10টামান বজাত প্ৰাগ নিউজত আহে, তেতিয়া মোক লাইভ প্ৰগ্ৰামত পাব। আপোনাৰ কুৱেশ্যনখিনি মোলৈ কৰিব পাৰিব। আৰু আপুনি যদি ফেচবুক পেজত মোক চাৰ্চ কৰে, তেতিয়া কিৰো য়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়াও জ্যোতিষ শাস্ত্ৰৰ শিতান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।